Welcome to video 2. এইটো হবলে গৈ আছে এটা vlog, যেটো vlog হবলে গৈ আছে অহিৰণ শৰ্মাৰ শুটিংৰ behind the scene. মানে পুৰা behind the scene নহয়, অকমান কিবা কিবি দেখুৱা যাব। ঠিক আছে, চাই থাকক। মই যাও। Hey guys, welcome to NJD Lifestyle. এয়া আমি শট দিম এতিয়া প্ৰথম শট সো আজি আমাৰ লগত আমাৰ হিৰোইন আছে এবাৰ হিৰোইনকো দেখাই দিও কোৱা কিবা কোৱা সাব ব্লগটো একেবাৰে শেষলৈ ধন্যবাদ সো এয়া আমাৰ মাজত সাগৰ জ্যোতি সাগৰ জ্যোতি আৰু এয়া আমাৰ মাজত ৰঞ্জা গাঁও আছে মোৰ কম্পিটিটৰ ওলাই গল বে গাইস মানে একো নাই এতিয়া ইউটিউবত চলিবলে ব্লগটো কৰিব লাগিব বাত তো সহি তো সাগৰে কিবা এটা কৈ দিয়া মই কম মোৰটো সাবস্ক্ৰাইব কৰিব তুমি কম মোৰটো সাবস্ক্ৰাইব কৰিব মোৰটো সাবস্ক্ৰাইব কৰিব এনজেডি লাইফষ্টাইল প্ৰথম শট এটা দিলো ভাল লাগিল আৰু বাকি আমাৰ শুট বাকি আছে এখিনি মেন ৰাস্তাতে কিবা এটা ললো এয়া আমাৰ মাজত আহি পাইছে কুনাল জ্যোতি বৰ্মন সবে চিনে পায় অহিৰণ শৰ্মা টিমৰ বহুত ডাঙৰ এটা ক্যাৰেক্টাৰ কুনাল জ্যোতি বৰ্মন নতুনকে ব্লগ চেনেল খুলিছা নেকি এনজেডি লাইফষ্টাইল ব্লগ বুল হয় সব কৰা হ'ব তাতে কি দিয়া হ'ব আৰু তাতে আমি কেতিয়াবা মুভি ৰিভিউ কৰিম কেতিয়াবা একেলগে বহি ইউটিউবটোক আমি ৰোষ্ট কৰিম আৰু কেতিয়াবা কিবা কিবি কৰিম আৰু ৰেচিপি ভিডিঅ' বনাম জিম সিম গলে ভিডিঅ' দিম ফুৰিব গলে ভিডিঅ' দিম আজি শুটিং দেখাম সো এতিয়া ইয়াতে শট লোৱা হৈ গল ন হৈ গল ডান এতিয়া আমি নেক্সট লোকেশন যাম ঠিক আছে তুমি নোযোৱা মই যাম বলা সো গাইজ আমি আহি পাই গলো লোকেশন এয়া লোকেশন দেখিছে কিমান ধুনীয়া লোকেশন আৰু আমাৰ লগত আছে মানুহ গৰু আছে লগতে হেৰো যোৱা নিহাৰ তোমাৰ গৰু আছে গজব বেজতি এটা নিহাৰ ঘুৰি ফুৰিছে মানে মই কৈ আছিলো যে অহিৰণ শৰ্মাৰ শুটিং কৰিব আহিছো যেহেতু অলপ ইয়াৰে কথা কওঁ মানে মই অহিৰণ শৰ্মাৰ লগত এছ'চিয়েট হলো 2021 পৰা 2021 আমাৰ গুৱাহাটী গণৰ এটা শ্বুট আছিলে 69 বুলি এনুৱেল অফ G3 সো সেই 69ৰ শ্বুটিঙত মই অহিৰণক লগ পালোঁ কুনালক লগ পালোঁ সো সেনেকৈ তাৰ পৰা আৰম্ভ হ'ল আৰু আজি কৰি কৰি ইয়াত একদম প্ৰথম কামটো একদম প্ৰথম ভিডিঅ'টো আছিলে আ কনফিউজিং ডে বুলি তাতে মই এটা ভিডিঅ'তে 3টা কেৰেক্টাৰ প্লে কৰিছিলোঁ বেলেগ বেলেগ সো সেইটো ফাৰ্ষ্ট আছিল ইয়াত চেনেলত আৰু আজি এতিয়া কৰি 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 ইয়াতে আহি পালোঁ 2025 হৈ গ'ল এইখিনি কথা সিদিনাখনো কৈছোঁ আৰু কম নেকি বাৰে বাৰে সো এয়া আমাৰ কেমেৰাৰ আৰে আৰে থকা মানুহজন বিকাশ মধুকল্য যি অহিৰণ শৰ্মা আৰু এনজেডি ফিল্মছৰ কেমেৰাৰ আৰে আৰে থাকে ঘূৰি দিয়া কোৱা কিবা এটা কৈ দিয়া আৰে থাকিব বিচাৰি আছো এতিয়া চেষ্টা এটা কৰি আছো এয়া কেমেৰাৰ কিবা এটা লগাই আছে দেই তোৰে কাৰ্বন বুলি কয় দেই গাইস কাৰ্বন বুলি কয় আৰু এইবোৰ বস্তু যদি লাগে ডাইৰেক্ট কন্টেক্ট কৰিব yours truly যিয়ে লাগে যিয়ে নালাগে শুটিংৰ বস্তু যিয়ে নালওক কিয় ডাইৰেক্ট কল yours truly নাম্বাৰটো মই ইয়াত দি দিম এভৰি কাইন্ড অফ থিংস সব পাই যাও না সব পাই যাবা তুমি তোমালোকে যেনেকুৱা টাইপৰ লাগে যি লাগে কিছুমান নতুন নতুন বস্তু আছে এইবিলাকো ট্ৰাই কৰিব পাৰা যেনেকৈ এইটো এটা কাৰ মাউণ্টটো এইটো ট্ৰাই কৰিব পাৰা ইট উইল গিভ ইউ সাম ভেৰি গুড শ্বটছ সো গাইজ আমি সেকেন্ড শ্বটটো দিলোঁ কেনেকুৱা লাগিছে সেকেন্ড শ্বটটো দি ভাল লাগিছে মানে সুধিবলৈ ক'বলৈ একো কথা নাই সেইকাৰণে সুধি থাকোঁ যে কেনেকুৱা লাগিছে কি লাগিছে মই ভ্লগাৰ নহয় বুলি মই কৈছোঁ আগতে চেষ্টা কৰি আছোঁ খালি এয়া চাওক ই ছাৰে শ্বট চাবলৈ গৈছে মই কৈছিলোঁ নহয় এইটোৱে বস্তু যদি লগা হয় কেতিয়াবা yours truly মেছেজ দিলে হ'ল সাউণ্ড চেক ইজ গোয়িং অন মাউণ্ট কৰি দিলে এইটো মাউণ্ট কৰি পিনে এইটো এনেকৈ ল'ব পাৰি নেকি 3টা মানুহ ওলোৱাকৈ এইখিনিত কি হ'ল এনেকৈ 3টা ওলাই আছোঁ আপোনালোকে চাগে ভাবিছে
যে গাড়ীৰ ভিতৰত কি কৰি আছোঁ গাড়ীৰ ভিতৰতে শ্বট লৈ আছোঁ অকল মানে কেছটো কি হ'ল আজি আমাৰ চিনটো গোটেই গাড়ীৰ ভিতৰতে আমাৰ গোটেই আজি ভিডিঅ'টোৰ কাহিনী গাড়ীৰ ভিতৰতেই সেইকাৰণে গাড়ীৰ ভিতৰতেই আছোঁ আন্ধাৰ হৈ আছে লাহে লাহে ৰাতি হ'ব অলপ পিছত 10 মিনিট বেছি লম্বা নকৰোঁ কি ব্লগটো আৰু বিকাশ এই ক্লোজ আপটো লৈ লচোন তাৰপিছত নেক্সট চ' এয়া আমাৰ হিৰইনে মেকআপো কৰিব জানে মেকআপ কৰিছে অলপমান ডিঅ'পি চাবলৈ আহিছে কাৰ লগত নিয়াৰৰ ডাইলগ কেইটা ক্লোজ ৰম ৰবা আমাৰ ওচৰত ল'লে হৈ যাব সেয়াই তোমালোক দুটাৰখিনি চ' শ্বুটিং চলি আছে শ্বুটিঙৰ মাজতে আমি বহুতখিনি শ্বট হৈ গ'ল আৰু বহুতখিনি কৰিব বাকী আছে হৈ যাব আজি বেছি সময় নালাগে ৰাতিটো নহয় বাৰু ইমান বহুত বেছিও নাই তাকে আমি এতিয়া লোকেল ধাবাৰ ওচৰত আছোঁ কিন্তু আমি খাবলৈ নোসোমাওঁ A few hours later. মুখখন চূণ হ'লে বেছি ভালকে ওলালে হয় মুখত ইয়াৰ গালি ওলাই এয়া কুণালে কিবা মন্তব্য দিব বিচাৰিছে মই এটোৱে ক'ব বিচাৰিছোঁ যে নিহাৰ তুমি যি আৰম্ভ কৰিছা নতুনকৈ NZD লাইফষ্টাইল বুলি বঢ়িয়াকৈ কৰি যোৱা আগবাঢ়ি যোৱা নিজৰ যিমান ভিডিঅ' বনাই থাকা সিমান ভিডিঅ'ৰ BTS দিয়া যিমান যি ফটোৱামি কৰি থাকা সিমান ফটোৱামি কৰা তোমাৰে চেনেল হয় তোমাৰ ইচ্ছা তুমি যি কৰা ভালকৈ কৰা খালি আৰু যাতে NZD ফিল্মছকো এইটোৱে চাৰপাছ কৰি দিয়ক আৰু এটা বহুত ডাঙৰ বস্তু আহি আছে আমাৰ আহি আছে হয় নহয় 10 আগষ্টত চবে গম পাব কৈছোৱে কোৱাটো কৈ দিয়াই গৈছে ককাৰ ইছ্যু ককাৰ ইছ্যু চৰি চ' তাকে আমি এতিয়া ডিনাৰ কৰিম ডিনাৰ আহি আছে আৰু শ্বুটো চলি আছে ডিনাৰটো কৰি উঠি আমি আৰু শ্বুট কৰিম হৈ যাব আজি খতম আৰু 1-1.5 ঘণ্টামান লাগিব মই যোৱাৰ আগত মই হেক কৰিম হেক কৰা নাই এতিয়ালৈকে আৰু বেছি শ্বটটো লোৱা নাই নাচাগিও থালা পাতি শ্বুট ঐ কি হ'ল আবে হাতটো কাটিলে বে কেনেকে ইমান তেজ ওলাইছে দেখোন হাতখন কাটিছেহে ভৰিটো একো হোৱা নাই और 50 रुपया कट ओवर एक्टिंग के वजह ইফালে দেখোন চ' মানে গাড়ীখন নামি গৈছিল আমি এনেকে ঠেলি কেনে উঠাই দিলো খেলা নাই ই ঠেলিছে চ' শ্বুট শেষ আমাৰ চব যাবলৈ ওলাইছে চ' চবে পেক চেক কৰি আছে চ' মানুহখিনি নেদেখাওঁ আৰু এতিয়া চবৰে ভাগৰ লাগিছে চ' আমিও সামৰণি মাৰিলোঁ এই ভ্লগটোৰ আহি আছে নেক্সট ভিডিঅ' ভ্লগো হ'ব পাৰে কিবা বেলেগো হ'ব পাৰে সেইটো এতিয়াই কৈ থৈ দিলোঁ আৰু এইটো ভিডিঅ' অহিৰণৰ ভিডিঅ' তুমিও কৈ দিয়া কিবা do subscribe NZD লাইফষ্টাইল কমিউনিটিটো দি আছো দিয়া কমেণ্ট দিয়াই নাই ঠিক আছে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই ইয়াতে লাইফ আৰু ষ্টাইলৰ বিষয়ে কয় য'ত তোমাৰ ষ্টাইল নাই কেৱল লাইফ আছে আৰু এই লাইফটোত কি সোমাই আছে তোমালোকে গম